নমস্কাৰ। আমাৰ আলোচনাৰ বিষয় হৈছে এডিআৰই গেট 4। আমি ইতিমধ্যে কেইবাটা ভিডিঅ' বনাইছোঁ এডিআৰই গেট 4ৰ ওপৰত। আপোনালোকে ভিডিঅ'সমূহ চাব। আমাৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যোনখিনি কেণ্ডিডেটে আমাৰ ফাৰ্ষ্ট পেপাৰত 100+ পাইছিলে, 100+ নম্বৰ লাভ কৰিছিলে, সেইসকলৰ ভিডিঅ' বনাইছিলোঁ। তাৰে আমি 27 জনৰ 27 জনৰ OMR চেক কৰিছিলোঁ। বাকী কেইজনৰ আমি OMR চেক কৰা নাছিলোঁ। আপোনালোকৰ 50জন কেণ্ডিডেটৰ আমি 100+ 50জন কেণ্ডিডেটৰ মাৰ্ক আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ। আমাৰ হাতত ছেকেণ্ড পেপাৰখনৰো মাৰ্ক আছে 100+ বা কেণ্ডিডেটৰ, যোনখন ছেকেণ্ড পেপাৰ আমাৰ 8 লেভেলৰ হয়, সেইখনৰো মাৰ্কখিনি আছে। যদি আপোনালোকক লাগে আমি ভিডিঅ' আকাৰে দিবলৈ চেষ্টা কৰিম, কমেণ্ট কৰি জনাব যদি লাগে। আমাৰ ওচৰত 80জনমান কেণ্ডিডেটৰ আমাৰ ছেকেণ্ড পেপাৰত 100+ পোৱা কেণ্ডিডেটৰ সংখ্যা আছে। যদি আপোনালোকক লাগে সেইসকলৰ মাৰ্কসমূহ, তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত আমি সেইসকলৰ মাৰ্ক লৈ আহিবলৈ চেষ্টা কৰিম। আমাৰ 100+ পোৱা কেণ্ডিডেটৰ সংখ্যা নিচেই কম। আমাৰ কোনবিলাক কেণ্ডিডেটে বেছি নম্বৰ পাইছে আপোনালোকৰ নম্বৰৰ সংখ্যাটো আমি লৈ আহিছোঁ। আমাৰ প্ৰায় কেণ্ডিডেটে কি হৈছে 70ৰ পৰা 90ৰ ভিতৰত, আমাৰ 70ৰ পৰা 90, আপোনালোকক ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। এইটো 70ৰ পৰা আমাৰ 90ৰ এই ভিতৰতে মাৰ্কসমূহ পাইছে। আমাৰ 90+ কেণ্ডিডেটৰ সংখ্যাও বেছি নাই। আমি যোনখন আমাৰ হাতত যিমান নম্বৰ আহি পৰিছে, আমাৰ 500ৰ অধিক, হয়তো 600+ মান হ'ব, সিমান কেণ্ডিডেটৰ মাৰ্ক আমাৰ হাতত আছে। আৰু সেই মাৰ্কখিনিৰ ওপৰত ভিত্তি কৰি আমাৰ কথাখিনি কোৱা হৈছে। আমাৰ 90+ পোৱা কেণ্ডিডেটৰ সংখ্যাও বেছি নাই। আমাৰ কেণ্ডিডেটৰ সংখ্যা ক'ত বেছি আছে, এই 70ৰ পৰা 90 পোৱা। আমাৰ এই 70 নম্বৰ পৰা 90 নম্বৰ পোৱা কেণ্ডিডেটৰ সংখ্যা বহুত বেছি। আমি পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি যদি কাট অফৰ কথা ক'বলৈ যাওঁ আপোনালোকক, তেনেহ'লে কাট অফটো বৰ বেছিও নাযায়, বৰ হাইও নহয়। আমাৰ কি হয়, এই 100টা প্ৰশ্নটো বহুখিনি কেণ্ডিডেটে কৰিছে। 100টা প্ৰশ্ন, এই 100টা প্ৰশ্ন কৰিবলৈ যাওঁতে বাকী 35টা ভুল হৈছে। এই 35টা ভুল হ'বলৈ যাওঁতে আমাৰ এই 100 নম্বৰৰ পৰা বাকীকেইটা নম্বৰ আমাৰ নিগেটিভ নম্বৰ কাট খাই গৈছে। তেনে ক্ষেত্ৰত আমাৰ নম্বৰটো কমি আহে। 90 পোৱা ক্ষেত্ৰতো তেনেকুৱা হয়। সেইকাৰণে এইবাৰ হয়তো বৰ বেছি এটা কাট অফো নাযাব, বৰ হাই লেভেলৰ কাট অফো নাযায় আৰু একেবাৰে ল'ও নাযায়। আপোনালোকে দেখিবলৈ পাব, আপোনালোকৰ যিহেতু ফেব্ৰুৱাৰী মাহৰ নহ'লে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ৰিজাল্ট ঘোষণা কৰিব। ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে আপোনালোকৰ কাট অফৰ লিষ্ট সেইখনো আপোনালোকক দি দিব। আপোনালোকে পাই যাব কাট অফ কিমান গৈছে। হয়তো আমাৰ নম্বৰসমূহ ৰিজাল্টত ঘোষণা নকৰিব পাৰে, কোৱালিফাইড বুলি আহিব পাৰে। কোৱালিফাইড যোনখিনি কেণ্ডিডেট কোৱালিফাইড হৈছে, যোৱাবাৰ আমাৰ মাৰ্কবিলাক ঘোষণা কৰা নাছিলে। যোনখিনি কোৱালিফাইড হৈছে, চিলেক্টেড হৈছে, সেইখিনিৰ কোৱালিফাইড বুলি লিখা হৈছিলে, আৰু যোনখিনি নাই হোৱা তেওঁলোকক নট কোৱালিফাইড বুলি আহিছিলে। যদি আমাৰ এইবাৰো তেনেকুৱা হয়, তেনেহ'লে আমাৰ কাট অফটো ঘোষণা কৰিব তেওঁলোকে। আমাৰ ৰিজাল্ট দিয়া এদিনমানৰ পিছত, হয়তো এদিন দুদিন পিছত আমাৰ কাট অফ ঘোষণা কৰিব। তেতিয়া আপোনালোকে কাট অফটো দেখা পাব আমাৰ কিমান গৈছে। আমাৰ জেনেৰেল কাষ্টৰ কাট অফটো এইবাৰ আমি এটা ধৰি দিছোঁ নম্বৰ 85+। 85+ যাব পাৰে, সম্ভাৱনা আছে। হয়তো 2-1 বাঢ়িব বা কমিব পাৰে, কিন্তু বৰ এটা বেছিও নাবাঢ়ে বা বৰ এটা বেছিও নকমে। ইমানতে আপোনালোকে দেখা পাব আমাৰ যিখিনি জেনেৰেল কাষ্টৰ হয়। আৰু আমাৰ যোনখন ছেকেণ্ড পেপাৰ 8 লেভেলৰ, সেইখনৰ ক্ষেত্ৰত অলপ কমিব যদিও বৰ বেছি এটা নকমে। আপোনালোকৰ 80ৰ পৰা 82 মান হয়তো দেখিবলৈ পাব। ইয়াৰ ওপৰতো হয়তো যাব পাৰে বা তলতো আহিব পাৰে। যিহেতু পৰীক্ষা কণ্ডাক্ট কৰিছে ছেবাই, তেওঁলোকৰ নিয়মখিনি তেওঁলোকে জানিব। আমি পটককৈ কৈ দিব নোৱাৰোঁ যে ইমানটোৱে যাব বুলি, 80 যাব বা 82 বুলি আমি ক'ব নোৱাৰোঁ। গতিকে যেতিয়া আমাৰ এনাউন্স কৰিব কাট অফ বা ৰিজাল্ট এনাউন্স কৰিব, তেতিয়া আপোনালোকে গম পাই যাব কিমান নম্বৰ পাইছে বা কিমান কাট অফ গৈছে। আমাৰ বহু কেণ্ডিডেটে কি হৈছে, পৰীক্ষা গ'ল বুলি তেওঁলোকে প্ৰিপাৰেশ্যন কৰিবলৈ এৰিয়েই দিলে। আমাৰ এতিয়া স্বাস্থ্য বিভাগৰ গেট 4ৰ কি হ'ব, 5 জানুৱাৰীৰ পৰা আবেদন আৰম্ভ হ'ব। আপোনালোকে তাত গেট 4ত আমাৰ আবেদন কৰি ল'ব পাৰিব। আপোনালোকে পঢ়া আৰম্ভ কৰি দিলে মানে, এতিয়াৰ পৰা যদি প্ৰিপাৰেশ্যন কৰে, তেনেহ'লে এটা ভাল স্ক'ৰ আহিবলৈ আপোনালোক সক্ষম হ'ব। যদি আমাৰ গেট 4 আপোনালোকে স্বাস্থ্য বিভাগৰটো কোৱালিফাইড নহয়, তেনেহ'লে আপোনালোকৰ তেতিয়াও লোকচান নাই। কিয়, আমাৰ
আৰু আহিব এইখন এখন যিহেতু বৰ্ড ASLRC বৰ্ড হয় এখন আমাৰ প্ৰত্যেক বছৰে নাহিলেও 2-3 বছৰ মূৰে মূৰে ইয়াৰ অধীনত এডভাৰটাইজমেণ্ট আহি থাকিব আৰু এডভাৰটাইজমেণ্ট আহি থকা মানে আপোনালোকে এতিয়াৰ পৰা যদি প্ৰিপাৰেশ্যন কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ অলপ সুবিধা হ'ব গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ